নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে মে মাহটো কেনেকুৱা যাব অ ল দীৰ্ঘ ই এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মেষ ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এই গোটেইবিলাক টপিক ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো আপোনালোকৰ ৰাশি অধিপতিৰ স্থিতি মংগল গ্ৰহটো ইয়াতে দ্বাদশস্থ হৈ আছে এইখিনি সময়ছোৱাত মংগল গ্ৰহটো যেহেতু এটা অশুভ ঘৰত আছে আপোনালোকে আৰম্ভণি সময়ছোৱাত বিশেষকৈ ষ্ট্ৰাগল কিছুমান কৰিব লাগিব ইয়াৰ পৰা আপোনালোকে দেখিবলৈ পাৰিব যে এই ৰবি গ্ৰহটো 15 তাৰিখে আপোনালোকৰ ইয়াতে বৃহস্পতিৰ সৈতে যুতি হ'ব সেইখিনি সময়ছোৱাত সন্মান প্ৰাপ্তিৰ কাৰণে খুব ভাল হ'ব আপোনালোকৰ ৰাশি অধিপতি যেহেতু দ্বাদশস্থ হৈ আছে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'ব এইখিনি সময়ছোৱাত আপোনালোকে কিছুমান বেমাৰৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বিশেষকৈ কেতু গ্ৰহটো ৰিলেটেড বেমাৰবিলাকত আপুনি বেছি সাৱধান হ'ব লাগিব কষ্টকৰ জ্বৰ পেটৰ অসুখ চকুৰ অসুখ আলচাৰ হৈছে সৰুৱাই বা পাইলছৰ প্ৰব্লেম পাইছে অস্ত্ৰোপচাৰজনিত যিবিলাক বেমাৰ হয় সংক্ৰমণজনিত যিবিলাক বেমাৰ হয় অন্তত কৃমি বা আলচাৰ হৈছে এইবিলাক ক্ষেত্ৰত খুব সাৱধান হ'ব লাগিব এতিয়া জানো উপাৰ্জন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত উপাৰ্জনৰ ঘৰত শনি গ্ৰহটো আৰু বহু দিনলৈকে ইয়াতে আছে উপাৰ্জনৰ কাৰণে আপোনালোকক বহুত কষ্ট কৰোৱাব এইখিনি সময়ছোৱাত কষ্ট কৰিবৰ কাৰণে ৰেডি থাকিব অন্যথা আপোনালোকৰ এইখিনি সময়ছোৱাত কিছুমান অলাগতিয়াল প্ৰব্লেমো হ'ব পাৰে তাৰ মানে এইখিনি সময়ছোৱাত আপোনালোকে ইচ্ছাপূৰ্তি কৰিবলৈ গৈ কিনে যদি অন্যায়ত লিপ্ত হয় বা অনৈতিক কামত যদি জড়িত হয় তেতিয়াহ'লে আপোনালোকৰ প্ৰব্লেমহে ক্ৰিয়েট কৰিব ধনস্থানত বৃহস্পতিৰ স্থিতি যেহেতু নতুনকৈ আহিছে এই যোৱা 1 তাৰিখে মানে মে মাহৰ 1 তাৰিখে যেহেতু আহিছে সো আপোনালোকে বহুত ভাল সাপোৰ্ট পাব পাৰিব বৃহস্পতি গ্ৰহটোৰ দৃষ্টি আছে আপোনালোকৰ ৰাশি স্থানৰ পৰা দশম ঘৰত তাৰ মানে বৃহস্পতিৰ নৱম দৃষ্টি পৰিছে দশম ঘৰত কৰ্মস্থানত যেহেতু পৰিছে আপোনালোকে বহুত ভাল ফল লাভ কৰিবলৈ পাৰিব কৰ্মস্থানৰ অধিপতি শনি গ্ৰহটো যায় একাদশস্থ হৈছে সো চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে প্ৰমোচনো পাব পাৰিব এইখিনি সময়ছোৱাত বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ শত্ৰু স্থানত বা ৰোগৰ স্থানতো পৰি আছে যদি আপোনাৰ জন্মকুণ্ডলীত বৃহস্পতিৰ স্থিতি ভাল নহয় তেতিয়াহ'লে কিছুমান অলাগতিয়াল প্ৰব্লেম যেনেকুৱা ধৰি লওক মধুমেহ বা ডায়েবেটিছজনিত যদি বেমাৰত ভুগি আছে তেতিয়াহ'লে এই ইমান দিনে কণ্ট্ৰোল কৰি থকাৰ পিছতো এতিয়া আকৌ খেলিমেলি হোৱাৰ দেখা গৈছে সো অলপ সাৱধানে থাকিব ৰবিৰ স্থিতি যেহেতু আপোনালোকৰ বুদ্ধিস্থানৰ অধিপতি হয় ধনস্থানত যেতিয়া ৰবি আৰু বৃহস্পতিৰ যুতি হ'ব চৰকাৰী চাকৰি প্ৰাপ্তিৰ কাৰণে খুব ভাল সময় হ'ব আপোনালোকৰ পিছভাগটো মে মাহৰ 15 তাৰিখৰ পৰা জুনৰ 15 তাৰিখলৈকে এইখিনি সময়ছোৱাত বহুতেই বেছি ভাল ফল লাভ কৰিবলৈ পাৰিব ৰবি আৰম্ভণিতে ইয়াতে তুংগী হৈ আছে যদিও এইখিনি সময়ছোৱাত আপোনালোকৰ ভাল ফল পাব কিন্তু তাৰ পিছৰ সময়ছোৱা বেছি ভাল হয় চৰকাৰী সেক্টৰত সাকসেছৰ কাৰণে ভাগ্যপিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে আপোনালোকৰ ভাগ্যস্থানৰ অধিপতি হৈছে বৃহস্পতি গ্ৰহটো আৰু আপোনালোকৰ কৰ্মস্থানৰ অধিপতি হৈছে শনি গ্ৰহটো ইয়াৰ পৰা দ্বিতীয়স্থ হৈছে ভাগ্যস্থানৰ অধিপতি ভাগ্যস্থানৰ পৰা ষষ্ঠ ঘৰত গৈছে যদিও এটা কাৰক ঘৰত গৈছে যদিও শত্ৰুহিষ্ট হৈ আছে বৃহস্পতিৰ দৃষ্টি যেহেতু আপোনালোকৰ কৰ্মস্থানত পৰি আছে গুপ্ত বিভাগ এষ্ট্ৰলজি ধৰ্মিক কাম আপোনালোকৰ ৰিচাৰ্চৰ ঘৰত পৰি আছে আৰু সাৰ্ভিস আপোনালোকে সাৰ্ভিস প্ৰভাইডিং বা চাকৰিৰ যিটো ঘৰ হয় তাতেও পৰি আছে এইখিনি সময়ছোৱাত ভাগ্যৰ সাপোৰ্ট পাব পাৰিব বিশেষভাৱে আপোনালোকৰ যদি এষ্ট্ৰলজি বা ধৰ্মিক ক্ষেত্ৰত জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল আৰু পিতাৰ ফালৰ পৰা এইখিনি সময়ছোৱাত সহায় লাভ কৰিব পাৰিব গুৰুজনৰ ফালৰ পৰা এইখিনি সময়ছোৱাত ভালে দেখা গৈছে অসুবিধা তেনেকুৱা নাই আপোনালোকৰ মংগল গ্ৰহটো ৰাহুৰ সৈতে অংগাৰক যোগ হৈ থকাৰ কাৰণে এইটো এটা বাৰু প্ৰব্লেমেটিক আপোনালোকৰ ভুল ডিসিশন কৰিব পাৰে এইখিনি সময়ছোৱাত পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত প্ৰব্লেম কৰিব পাৰে সৰু সুৰা ভ্ৰমণৰ ক্ষেত্ৰতো প্ৰব্লেম কৰিব পাৰে এতিয়া জানো আপোনালোকৰ প্ৰেম বিবাহ বা আপোনালোকৰ সম্বন্ধৰ ক্ষেত্ৰত কেনেকুৱা হ'ব লাভ ৰিলেশনশ্বিপৰ ঘৰৰ অধিপতি হৈছে ৰবি ইয়াৰ পৰা আৰম্ভণিতে ইয়াতে আছে আপোনালোকৰ এটা ভাল ঘৰতে আছে শুক্ৰ গ্ৰহটো হ'ল আপোনালোকৰ কাৰণে বৈবাহিক জীৱন বা ৰিলেশনশ্বিপৰ ঘৰ হয় শুক্ৰ গ্ৰহটোৰ স্থিতি যেহেতু আপোনালোকৰ বৃহস্পতিৰ সৈতে আছে ৰবিৰ সৈতে যেহেতু আছে সেইকাৰণে এইখিনি সময়ছোৱাত আপোনালোকৰ লাভ মেৰেজৰ কাৰণেও ভাল দেখা গৈছে লাভ ৰিলেশনশ্বিপ বা বৈবাহিক জীৱনত আপোনালোকৰ ইগো ক্লাছ আহিব নিদিব বাকী তেনেকুৱা প্ৰব্লেম নাই শিক্ষা দীক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ ঘৰত আপোনালোকৰ ৰাহু গ্ৰহটোৰ গোটেইটো মাহ দৃষ্টি আছে আৰু বেলেগ গ্ৰহৰ ডাইৰেক্টলি ইয়াতে প্ৰভাৱ নাই তাৰ পিছত ইয়াতে আপোনালোকৰ দেখিবলৈ পাৰিছে যে উচ্চ শিক্ষাৰ ঘৰত শনি গ্ৰহটোৰ দৃষ্টি আছে যদি বিদেশত গৈ পঢ়ি আছে তেতিয়াহ'লে বিশেষ প্ৰব্লেম নাই শনি গ্ৰহটোৰ স্থিতি ইয়াতে অলপ মজবুত অৱস্থাতে আছে আপোনালোকৰ ৰবি স্থিতিও যেহেতু মজবুত অৱস্থাতে আছে প্ৰথম 15টা দিন বেছি ভাল উচ্চ শিক্ষাৰ কাৰণে ভাল দেখা গৈছে আজিৰ এই ভিডিঅ'টোত আমি মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে মে মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলো ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কন্টেক্ট কৰিব পাৰে ধন্যবাদ
এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।